গায়ক, তেওঁ লিৰিক্স লিখে, তেওঁ অভিনয় কৰে, তেওঁ সুন্দৰ নৃত্য কৰে। তাৰ উপৰি তেওঁ প্ৰকৃতিপ্ৰেমী, তেওঁ জীৱ জন্তুক ভাল পায়, মানুহক ভাল পায় তেওঁ, আৰু লগতে তেওঁ মানুহক বহুতখিনি সহায় কৰে। মানে সমাজকৰ্মী তেখেতে, যিকোনো সমাজত কিবা এটা ঘটিলে তেওঁ মাত দিয়ে। এনেকুৱা এজন গায়কৰ নাই বুলি ক'বলৈ বহুত দুখ লাগিছে। যেতিয়া প্ৰথম দিনা দেখিছিলোঁ যে জুবিন গাৰ্গ আৰু নাই, মই সেইখন কিবা চিনেমা বুলি ভাবিছিলোঁ। তাৰমানে জুবিন গাৰ্গ সঁচাকৈ আমাৰ যেন ওচৰৰ ঘৰৰ ল'ৰাটো, ইমান মৰম লাগে, আৰু কথাবিলাক যে কেনেকৈ কয়, পটককৈ কৈ দিয়ে, সহজে কৈ দিয়ে, মৃত্যুৰ কথাও সহজে কৈ দিয়ে। সেইকাৰণে ভাবিছিলোঁ যে এনেই কিজানি চিনেমাৰ নাম নেকি, সেইখন চিনেমাৰ নামেই হওক এনেকৈ ভাবিছিলোঁ। আমি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈ আছোঁ। এইকেইজন সুভাষ দা, প্ৰতিমা বাইদেউ, আমাৰ বড়ো, আমাৰ বাবু, অৰিন্দম, আমি আটাই সকলোৰে অসমৰ এজন যোগ্য সন্তান, অসমৰ নাট্য জুবিন গাৰ্গৰ যিটো মহাপ্ৰয়াণ ঘটিলে, তাত আচলতে আমি সকলোৱে ভাষা নাই আৰু ক'বলগীয়া। সুভাষ দা আছে, সুভাষ দা দুই এষাৰ কৈ দিব। আমি মানে ভক্তিভৰা প্ৰণাম জনাবৰ শেষবাৰৰ বাবে আমি বাইহাটা চাৰিআলিৰ পৰাই আমাৰ ডেকা বৰুৱা বাইদেউৰ, আমাৰ পূব সংগীত বিদ্যালয় সংগীত কাননৰ অধ্যক্ষ চাণক্য শৰ্মা ভাইটি, আমি প্ৰমুখে আহিছে, প্ৰায় গোটেইখিনি মানুহে আহিছে। আমি এইকেইজনে আৰু লগ লাগি আজি আকৌ এবাৰ আজি আমি আহিলোঁ। থাকিব নোৱাৰিলোঁ, তাৰমানে টিভিত চাই হয়, কান্দি কান্দি কিমান থাকিম আৰু নিজে গুচি আহিছোঁ, আৰু যি হয় হ'ব আৰু সেইকাৰণে গৈ আছোঁ বাৰু, কি হয়গৈ। হয় 19 তাৰিখেই তেওঁৰ আমাৰ মাজৰ পৰা গুচি গৈছে। ছিংগাপুৰত গৈছিলে কিবা প্ৰগ্ৰেম এটা কৰিবলৈ, তাতে সাগৰত সাঁতুৰিব গ'ল, গৈ পেলাই সাগৰত সাঁতুৰি থাকোঁতেই তেওঁ তাতেই ডুবি পেলাই তেওঁৰ মৃত্যু হ'ল। মৃত্যু বুলি ক'বলৈ ইমান দুখ লাগিছে। তেওঁ আমি গমেই নাপাইছিলোঁ ছিংগাপুৰত গৈছিল। সেইকাৰণে মই মোবাইলত চাই যেতিয়া দেখিছিলোঁ ফেচবুকত, মই বিশ্বাস কৰিবলৈ টান পাইছিলোঁ। মই বিশ্বাসেই কৰা নাছিলোঁ, মই শুই আছিলোঁ। মই নহওক সেইটো কথা। তাৰপিছত ইটোৱে ফোন কৰে, সিটোৱে ফোন কৰে, ফিৰোজাই ফোন কৰিলে। তাৰপিছত জানিলোঁ যে নহয়, হয়েই কথাটো। তাৰপিছত ৰ'ব নোৱাৰি ওলাই আহিলোঁ। আমি চবেই ওলাই আহি মানে কি ক'ম আৰু, কান্দোন ৰখাব পৰা নাই। ইটো দেখিছোঁ, সিটো চাইছোঁ, ক'ত চাইছোঁ, চাই তাৰপিছত এদিন চাই থাকিলোঁ, আৰু এনেকুৱা মানুহৰ সোঁত বৈছে মানে জুবিন গাৰ্গক আহি পাইছে তেওঁ 21 তাৰিখে, যদি 19 তাৰিখে হ'ল। তাত কিছুমান ফৰ্মেলিটি কৰিব লাগে। আমাৰ মুখ্যমন্ত্ৰীয়ে ইমান ইনিচিয়েটিভ লৈছে, মুখ্যমন্ত্ৰীজনৰ মানে সঁচাকৈ ভাল কথাক মানুহক সদায় চাপোৰ্ট দিব লাগে বা সদায় প্ৰশংসা কৰিব লাগে, এইটো কথা মই জানো। আৰু তেখেতে যিটো কষ্ট কৰিছে, এটা দিন তেওঁ ৰেষ্ট নাই। তেওঁ এনেকৈ আনিব গৈছে, তেওঁ যেতিয়া দিল্লী এয়াৰপৰ্টত আনিব গৈছে তেখেতৰ নশ্বৰ দেহটো জুবিনৰ, তেওঁ সেৱা কৰিছে। তেওঁ ইমান ধুনীয়া সাত্বিকভাৱে গৈ তেওঁ সেৱা কৰি তেওঁ সেই প্ৰিয় গীতটো গাইছে। আৰু কোনে গাইছে মই ক'ব নোৱাৰোঁ, মই মুখ্যমন্ত্ৰীজনলৈকে চাই থাকিলোঁ, বৰ ভাল লাগিলে এই কথাটো মোৰ। আৰু বহুত যত্ন কৰিছে, বহুত চেষ্টা কৰিছে মানে। আৰু আমি নিজে গৈছোঁ, আমি অলপ সহ্য কৰিব লাগিব। মানুহবিলাক অধৈৰ্য, মানে মেনেজমেণ্ট ভাল হোৱা নাই, অমুক ভাল হোৱা নাই, কিন্তু আমি পানী পাইছোঁ, পানী দিছে। আমি যদিও এই দীঘল শাৰী দেখিছেনে, দীঘলীয়া শাৰীটো, এই ল'ৰাটোৱে বোলে জুবিন গাৰ্গক দেখাই নাই, গান শুনা নাই, সেইকাৰণে সি বৰ দুখত আহিছে। আমাক সুধিলে আমি চাইছোঁ নে নাই, আমিতো চাইছোঁ বাৰু প্ৰগ্ৰাম, আমি কিয় নাচাম বাৰু। এই দীঘলীয়া শাৰীটো, তাত মানে ইমান পানীৰ বটল দিছে আমাক, মানে ক'ব নোৱাৰোঁ সঁচাকৈ। আৰু কিছুমানে যে এনেই মানে আৰু ইমান মানুহ, জনসমুদ্ৰ। আজি বোলে দ্বিতীয় মানে এনেকুৱা ধৰণৰ মানুহৰ হোৱা দ্বিতীয়টো মানে মৃত্যুৰ মানে কি ক'ম আৰু। প্ৰথমটো হৈছে আমাৰ মাইকেল জেকচন, আমাৰ জুবিন গাৰ্গ ক'ত আছিলে, এনেকুৱা মানুহ তাৰমানে যিয়ে মানে তেখেতক চাবলৈ আহিছিলে। কিন্তু এইবাৰ আজিৰ ৰেকৰ্ডত বোলে 2 লৈ আহিলে। ইমান যে সঁচাকৈ মানে এনেকুৱা মানুহ, সিদিনা এয়াৰপৰ্টৰ পৰা দেখিছোঁ, আমি টিভিতে চাই আছিলোঁ, সেইকাৰণে আহিবলৈ সাহ পোৱা নাছিলোঁ। গৈ পেলাই আমিতো সোমাব নোৱাৰিম, বা এতিয়া আৰু বয়স হৈছে, হেঁচা ঠেলা কৰিতো যাব নোৱাৰিম। আমি ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈছোঁ, তাত
সোমাওঁতেই তাত বহুত মানুহ আমাৰ ৰাতিপুৱাই গৈছে, তথাপিও তাত মানে লাইনবিলাক পাতিছিলে বহুত দূৰৰ পৰা, আৰু দূৰৰ পৰা পাতিলেও 7টা বজাত আমি গৈ 7টা বজাৰ পৰা গৈ 1-2টামান বজাত ভিতৰত সোমাইছোগৈ। কিন্তু আজি দেখা নাছিলোঁ, সেইকাৰণে অহা নাছিলোঁ, কিন্তু ৰ'ব নোৱাৰিলোঁ আৰু তেনেকৈয়ে ক'লে বোলে বাইদেউ যাব নোৱাৰে, কিবা এটা ব্যৱস্থা কৰ গ'ল। এতিয়া সকলোকে লগ ধৰিবলৈও দিগদাৰ হৈ যায়, আমি নিজেই পাওঁনে নাপাওঁ, খুব বেয়া পাই যায় কিছুমানে, সেইকাৰণে ধৰি গুচি আহিলোঁ। তাতে আমি নিয়ম মানি পেলাই চলি আছোঁ, মানুহ বেয়া পাই সোমাই গ'লে, সেইকাৰণে বহুত দূৰত আছিলোঁ আমি দলঙৰ সিপাৰে। তাৰপিছত এজনে ক'লোঁ নহয় আগলৈ যাব লাগিব, তাৰ পৰাহে লাইন হ'ব। সেই দৌৰালৈকে আহিলোঁ, আগত এই ভিৰ দেখিছেনে, এই ভিৰৰ মাজত সোমাই সেই ৰখা বন্ধ হৈ গোটেই মানুহ জোল বৈ আছে, আৰু আমিও জোল বৈ গৈছোঁ। তথাপি মাজতে এবাৰ ভাবিলোঁ উশাহ বন্ধ হৈ গ'ল, পৰি গ'ল, মূৰত পানী দি আছে, তত পোৱা নাই। কিন্তু মই বয়সস্থ যদিও মই কিটো দেখিছে হেঁচা ঠেলাটো একোবাৰ পিছৰ পৰা ঠেলি দিয়ে, আমি আগলৈ 2 খোজ গুচি যাওঁ, তাৰপিছত আকৌ ব্ৰেক মৰাৰ দৰে ৰৈ যাব লাগে। এনেকৈ 10 বাৰ কৰিলোঁ আমি, তথাপিও গেট খুলি নাপাওঁ, খুলি নিদিয়ে গেটখন। এইখিনিতে বহুত সময় 1 ঘণ্টা সময় আমি ইয়াতে হেঁচা ঠেলাত ৰখি আছোঁ, আৰু লাখ মানুহ পিছত আকৌ শাৰী, তাৰপিছত ইয়াত যদি পৰি যাওঁ কেতিয়াও নাবাচোঁ আৰু আজি এনেকুৱা মানুহ, আৰু বোলে ভিতৰত বোলে এনেকুৱা ধৰণৰ মানুহ আৰু আছে। কিবা কৰি সোমালোঁ, আৰু সোমাই পেলাই এই লাইন পাতি আহি আছোঁ। ভিতৰত অকণমান সেৰেঙা, ভিতৰত মানুহ সোমাবই দিয়া নাই যিহেতু সেৰেঙা, গতিকে এই ফটোবিলাক দেখিছেনে, শিশুকালৰ পৰা জুবিন গাৰ্গৰ যিমান আছে ফটো আঁৰি দিছে। আচৰিত লাগিছে, এই কামবিলাক একেদিনাইতো কৰিছে বাৰু, কিমান কষ্ট হৈছে মানুহখিনি, আৰু শাৰীকৈ গোটেই পানী দি আছে। আৰু এই ফটোবিলাক চাই অভিভূত হৈ পৰিছোঁ। শিশুৰ পৰা এই আমাৰ ৰমেন বৰুৱা নিৰুদ্দেশ হৈছে, জুবিন গাৰ্গে বঁটা লৈছিলে প্ৰতিভা পাতিবৰ পৰা, গোটেই আৰু শিশুকালত মাক দেউতাক যিমান মানুহৰ লগত তেওঁ সম্পৰ্ক গোটেইখিনিৰে ফটো আঁৰি থোৱা আছে, দুইফালে লগাই থোৱা আছে। আৰু মানুহটো বেছি হৈছে তাৰমানে লাইনটো যদিও লাইন পাতিব দিয়াই নাই, আকৌ গৈ লাইন পাতি এফালে ছোৱালীবিলাকক দিলে, এফালে ছোৱালী মহিলাক দিলে, এফালে পুৰুষক দিলে, এনেকৈ দি পেলাই লাইনটো কিবা কৈছে। এইবোৰ দেখিছেনে, পানীৰ একোটা ষ্টল বহুৱাই দিছে, ফ্ৰীতে দিছে পানী। এই ফটোবিলাক জুবিন গাৰ্গৰ বিভিন্ন সময়ত বিভিন্ন আৰু বতৰটো আজি বৰষুণ দিব খুজিছিল যদিও নিদিলে, বতৰটোৰ ভিতৰত সিমান এটা কষ্ট পোৱা নাই, বতাহ আছে, ধুনীয়া গছ-গছনি আছে। বাহিৰত যিখিনি কষ্ট পালোঁ ভাবিব নোৱাৰি, আৰু তথাপিও চাম আমাৰ ল'ৰাটো, আমাৰ মৰমৰ ল'ৰাটো একেবাৰে নোহোৱা হৈ গ'ল, পৃথিৱীৰ পৰা গুচি যাব। আমি আৰু আজিৰ পৰা আৰু সেই ল'ৰাটোৰ গান নুশুনো, মাত নাপাওঁ, বা ল'ৰাটোক নেদেখোঁ। ইমান হাঁহি মোৱা ল'ৰাটো আজি নীৰৱে শুই আছে, আমি তাকে চাবলৈ আহিছোঁ। আমাতকৈ যে কিমান সৰু আৰু কিমান বছৰ জীয়াই থাকক, এনেকুৱা ভাবি থাকোঁ। আমি সদায় ভাবোঁ বহুত বছৰ জীয়াই থাকক। কেতিয়াবা যেতিয়া সমালোচনাৰে থকা সৰকা কৰে, কিবা এটা কৰিলে যেতিয়া সমালোচনা কৰে সাংবাদিকবিলাকে, বহুত দুখ পাওঁ। আৰু মই কেতিয়াবা লিখোঁ যে তেওঁ কৰিছে, তেওঁ ভাল পাইছে, কৰকচোন, আমি নিজৰ ল'ৰাটো বুলিনো কিয় ক্ষমা কৰি নিদিওঁ বাৰু, কিবা এটা ভাল পাইছে কৰিছে। ইমান যে গালি গালাজ পাৰিছিলে কিছুদিন আগতে, পাহৰিব নোৱাৰোঁ। ফেচবুকটোতো গালিৰ কোবত, আৰু আজি দেখিছেনে কেনেকুৱা মানুহ হৈছে, আৰু এই মানুহখিনিয়ে যদি ভাল নাপালেহেঁতেন এনেকৈনো আহিলেহেঁতেন নে। আৰু কান্দোন, চবৰে চকুত চকু পানী, চবেই জয় জুবিন দা, তেওঁৰ গান এনেকৈ গাই আহি আছে। আৰু কোনো এই ডেকা ল'ৰা ছোৱালীবোৰ বেছি, ডেকা ল'ৰা ছোৱালীবোৰে যে ইমানেই ভাল পাইছিলে, আমিয়ে ভাল পাওঁ, তাতে তেওঁলোকেনো ভাল নাপাবনে। তেওঁলোকে গান শুনি গোটেই মাটিত বাগৰি গান শুনে, বোকাত সোমাই গান শুনে, ইমানেই প্ৰিয়। আনকি সৰু ডাঙৰ বুলি কথা নাই, আৰু এটা বাচ্ছাই যিমান ভাল পায়, এটা বুঢ়া মানুহে সিমানেই জুবিন গাৰ্গক ভাল পায়। গতিকে সেই প্ৰিয় গায়কজন, সেই মৰমৰ আমাৰ গায়কজন শুই আছে নীৰৱে নিতালে, কফিনৰ ভিতৰত শুই আছে। আমি লাহে আহি পাইছোঁহি, কিন্তু আমাকতো ৰৈ থাকিব নিদিয়ে। আমি সাধাৰণ জনতা, আমাৰ হাজাৰ মৰম থাকক, আমিতো VIP নহয়, আমাক হয়তো ঠেলি পেলাই
ফল দেখুৱাই পেলাই এনেকৈ লৈ যায়। আমি চাগে ফুল এপাহো দিবলৈ নাপাওঁ। যিটো মানে নিৰাপত্তাৰ মানে দেখিছোঁ। কিন্তু এটা কথাও, নিৰাপত্তাৰ বেষ্টনী নাথাকিলেও বৰ অৰাজকতা হৈ যাব, সেইটো ঠিক। কাৰণ কোনেও কাকো ধৰি ৰাখিব নোৱাৰে, কাৰণ কোন ঢুকাইছে, সিহঁতৰ প্ৰিয় মৰমৰ গায়কজন ঢুকাইছে, সিহঁতৰ মৰমৰ অভিভাৱকজন আজি নাই। সিহঁতৰ জুবিনে যি কৰে সিহঁতেও কৰে। জুবিন গাৰ্গ বুলিলে সিহঁতৰ এটা আৱেগ, আৰু ইমানেই ভাল পায় যুৱকচামে। মই দেখিছোঁ তেওঁলোকে য'তেই জুবিনৰ প্ৰগ্ৰেম নাথাকক ৰাতি গ'লেও যাব, যেনেকেই নহওক গৈ জুবিন গাৰ্গৰ প্ৰগ্ৰেম চাবই। আমাৰ চাৰিআলিতে এবাৰ মাতিছিলোঁ আমি সোণালী জয়ন্তী, বিহুৰ সোণালী জয়ন্তী। সেইবাৰো কিমান যে মানুহ হৈছিল বাকী আমি ওচৰৰ পৰা লগ ধৰিবই নাপাওঁ। অৱশ্যে ল'ৰাবিলাকে হেঁচামাৰি ধৰিয়েই থাকে, তেওঁৰ গুণমুগ্ধবিলাকে হেঁচামাৰি ধৰি থাকে। আমি গুণমুগ্ধ যদিও আমি পিছতে ৰৈ চাই থাকোঁ আৰু পাই নাই। কেতিয়াবা কৰি মই লগ পাইছোঁ, কিন্তু মাতাই নহ'লে। ভাবি আছিলোঁ এদিন যাম, একেবাৰে নিজৰ ল'ৰাটোৰ দৰে মৰম কৰি কথা পাতিম। বহুত ভাবিলোঁ, কিন্তু যোৱা নহ'ল। আৰু ভবাও নাছিলোঁ যে ইমান সোনকালে এই ল'ৰাজন গুচি যাব। ইমান মৰমৰ সকলোৱে, কুকুৰ, মেকুৰী, গৰু, ছাগলী, গৰুৱেও কান্দিছে, বান্দৰেও কান্দিছে। কুকুৰকেইটাতো কথাই নাই, কুকুৰকেইটা আজি লৈ আহিছে ইয়াতে শেষ ভয়ানক দেখুৱাবলৈ। কিমান যে আঘাত পাইছে, জীৱ জন্তুটো বহুত আঘাত পাইছে। এনেই এজন আজি বহুত শান্তি পালোঁ, বৰ শান্তি পালোঁ দেই। আহিলোঁ যে হাঁহ যে মানে সেই দুখে খুলি খুলি খাই থাকিলে। আমি ভূপেন হাজৰিকা দাদাক আমি চাবলৈ আহিছিলোঁ। এনেকৈ ৰাখি গোটেই ৰাতিটো ৰখি আমি চাইছিলোঁ। প্ৰথম দিনা আহিছিলোঁ যে, এইবাৰ সেইকাৰণে আহিবলৈ সাহ কৰা নাছিলোঁ। এইবাৰ বয়সো হৈছে, কিন্তু তথাপিও মনে নামানিলে, আহি গ'লোঁ আৰু মানে বহুত কষ্ট কৰি খোজকাঢ়ি বাকচটোত খুৱাই থৈছে। মুখখন দেখিলোঁ আৰু ভৰিখনহে দেখিলোঁ। কি দেখিম, মাত বোলটো নাই, নীৰৱে নিতালে শুই আছে জুবিন গাৰ্গ। সেই জুবিন গাৰ্গ, যি হাঁহি মোৱা জুবিন গাৰ্গ, যি জুবিন গাৰ্গৰ ওচৰলৈ যাবলৈ মানুহ ল'ৰাবিলাক ছোৱালীবিলাক পাগল হৈ থাকে, যি জুবিন গাৰ্গৰ এষাৰ কথা শুনিবলৈ সিহঁত কিমান হেঁপাহ, হাতখন এবাৰ চুবলৈ কিমান হেঁপাহ। আজি একো নাই, নীৰৱে নিতালে শুই আছে এই আইনাৰ বাকচৰ ভিতৰত। আৰু আমি এনেকৈ চাই সকলোৱে ওলাই আহিছোঁ খুব দুখ মনেৰে। আৰু এই যে ছোৱালী ল'ৰাবিলাক, সিহঁতে মাজে মাজে কি মন যায় জয় জুবিন দা বুলি কৈ দিয়ে, কান্দে, গান গায়, যাৰ যি ইচ্ছা কৰিছে মানে সিহঁতৰ হেঁপাহৰ জুবিন দা। আৰু এদিন বুলিয়েই নহয়, সিহঁতে কালিও আহিছে, মানে কেইবাৰ আহিছে সিহঁতে ঠিক নাই। গতিকে এনেকুৱা ৰাইজৰ স্ৰোত, আৰু বিভিন্ন ধৰণৰ মানুহ, বিভিন্ন বয়সৰ, বিভিন্ন যিকোনো ৰিক্সাৱালা, ঠেলাৱালা, মই ৰ'লোঁ বহুত সময়, কৃষক, শ্ৰমিক, তাৰ উপৰিও যিসকল খাটি খোৱা লোক আছে, তেওঁলোকো আহিছে জুবিন গাৰ্গক তেওঁলোকৰ মৰমৰ ল'ৰাটোক এবাৰ চাবলৈ, হেঁপাহ পলুৱাই এবাৰ চাবলৈ আহিছে। আৰু যে নেদেখি মেলি, আৰু যে বেছি দেৰি হোৱা নাই, আৰু আমি উভতনি বাটত বেলেগ এটা ৰাস্তাই দি উভতি আছোঁ দুখ মনেৰে। সঁচাকৈ মন দুখ লাগিছে, লগতে অকণমান শান্তিও পাইছোঁ যে যি নহওক জুবিন গাৰ্গক অকণমান হ'লেও দেখিলোঁ। বা তেওঁ শুই আছে যদিও আমি যে দেখিলোঁ, বিশ্বাস এতিয়াহে যেন কৰিছোঁ সঁচাকৈয়ে জুবিন গাৰ্গ নাই আমাৰ মাজত। উভতনিৰ পথত বেয়া লাগিছে, কালিৰ পৰা এই জেগাখিনি শূন্য হৈ যাব, সকলো নিতাল পৰি যাব। এতিয়া দুখে মানে সকলোকে হয়তো দুখটোৱে খুলি খুলি খাইছে।
আৰু সকলোৰে মুখত চকুত এটা খঙৰ ক্ষোভৰ ভাৱ আছে। তেওঁলোকে কি কৰিব পাৰিব, কিবা কিবি কথাবিলাক শুনিছোঁ, সঁচা মিছা সেয়া আইনে ক'ব, আইনে চাব, সেইবিলাক আমাৰ হাতততো সেইবিলাক নাই। আমি আশা কৰিছোঁ যদি তেনেকুৱা ধৰণৰ কিবা হয় তেতিয়াহ'লে জুবিন গাৰ্গে ন্যায় পাওক, পৰিয়ালটোৱে ন্যায় পাওক। আৰু গৰিমাকো মই সঁচাকৈ কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা এজন গায়কক, ইমান সৰু কেঁচুৱাৰ দৰে এজন ল'ৰা, তেওঁ যে আল ফুলে ৰাখি গায়ক এজন মানুহ, এজন ব্যক্তি আৰু এজন মানে সঁচা অৰ্থত মানুহ উপহাৰ দিলে আমাক। বহুতেতো এনেকুৱা ধৰণৰ খেলি মেলি কৰি আঁতৰি গুচি যায় এনেকুৱা হ'লে, কিন্তু পানী বটলবিলাক ৰাস্তাত দিছে ন ইয়াতে মৰম কৰিলে। আৰু সেই মৰমৰ কাৰণে তেওঁৰ যিখিনি ত্যাগ, সেইখিনিৰ কাৰণে আমি হয়তো জুবিন গাৰ্গক এনেকৈ পালোঁ। গতিকে তেওঁ কম প্ৰশংসাৰ কথা নহয়, প্ৰশংসাৰ পাত্ৰ তেওঁ নহয়, খুব প্ৰশংসাৰ পাত্ৰ তেওঁক আমি কৃতজ্ঞতা জনাবই লাগিব। এইজন জুবিন গাৰ্গৰ আমাক সযতনে ৰাখি আমাক দিয়াৰ বাবে। আৰু ভিডিঅ'টো গাড়ী আছে বহুত দূৰত দেখিছোঁ, গাড়ীৰ ওচৰত থ'ব নোৱাৰি, গাড়ী আছে ক'ৰবাত, আমি খোজকাঢ়িছোঁ ক'ৰবাত, বহুত খোজকাঢ়িলোঁ আজি, ভৰি বিষাই গৈছে সঁচাকৈ। কিন্তু বহুত দেৰি ৰ'বলগীয়াও নহ'লে, এটা গতিত গুচি আছে মানুহবিলাক গৈ আছে কাৰণে সিমানটা দেৰি নহ'লে 6টা বজাৰ পৰা